প্ৰথম কথা শিৱসাগৰত ডিব্ৰুগড় মেডিকেল কলেজৰ ছাত্ৰী মাৰোৱাৰী সমাজৰ ডক্টৰ সৰিতা তছনিৱালক যেতিয়া নিৰ্মমভাৱে হত্যা কৰা হৈছিল শিৱসাগৰৰ সকলো জাতি জনগোষ্ঠীয়ে মাৰোৱাৰী সমাজখনৰ হৈ থিয় দিছিল। আজি যিটো ঘটনা সংঘটিত হৈছে এজনী ছোৱালীক আৰু সাধাৰণতে ছোৱালীৰ লগত যদি কিবা ঘটনা হয় তেতিয়া ৰাইজৰ ক্ষোভ হোৱাটো স্বাভাৱিক আৰু এই ক্ষোভে দুইটা সম্প্ৰদায়ৰ মাজত অসমীয়া আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ মাজত সমন্বয়ৰ হাকুডাল ভাঙি দিয়াৰ এটা পৰিৱেশ সৃষ্টি হৈছিল। গতিকে এই ক্ষেত্ৰত ৰাইজে সুন্দৰভাৱে বুজাবুজি কৰি সমস্যাটো সমাধান কৰিছে। মই ভাবোঁ যে ইয়াক আমি মান আৰু সন্মানৰ প্ৰশ্ন হিচাপে ল'ব নালাগে, যিহেতু ইয়াত এগৰাকী ছোৱালীৰ কথা জড়িত হৈ আছে। যদি ছোৱালীৰ কথা জড়িত নহ'লহেঁতেন, চান্দা বৰঙণিৰ কথা থাকিলহেঁতেন, তেতিয়াহ'লে আমি তাত সজোৰে মাত মাতিলোঁ। কিন্তু চান্দা বৰঙণিৰ কাৰণে এইটো ঘটনা হোৱা নাই, ছোৱালী এজনীৰ কাৰণে ঘটনা হৈছে। আৰু শিৱসাগৰৰ অসমীয়া সমাজখনে মাৰোৱাৰী সমাজৰ ছোৱালী এজনীৰ লগতো যেতিয়া দুৰ্ঘটনা হৈছিল তেওঁলোকৰ লগতো অসমীয়া সমাজখন থিয় দিছিল। গতিকে এইটো প্ৰতিষ্ঠাৰ যুদ্ধ নহয়, ছোৱালী এগৰাকীৰ প্ৰতি হোৱা অন্যায়ৰ বিৰুদ্ধে হোৱা ক্ষোভক আমি প্ৰশমন কৰিব চেষ্টা কৰিছোঁ। গতিকে এই বিষয়টোক আপোনালোকে যদি আঁঠু কাঢ়িলে, আঁঠু কাৰ ওচৰত কাঢ়িছে? ৰাইজৰ ওচৰত। ৰাইজতকৈতো ডাঙৰ কোনো নাই। গতিকে ই কোনো প্ৰতিষ্ঠাৰ বিষয় নহয়। মই মাৰোৱাৰী সমাজখনকো আহ্বান জনাম যে এইটো আপোনালোকেও প্ৰতিষ্ঠাৰ বিষয় হিচাপে নল'ব, কাৰণ আমাৰ সৰিতা তছনিৱাল আমাৰ ছোৱালীজনীৰ ওপৰত যেতিয়া ঘটনা হৈছিল শিৱসাগৰৰ একেবোৰ দল সংগঠন তেওঁলোকৰ লগতো থিয় দিছিল। আৰু যোৱাকালি গোটেইকেইটা দল সংগঠনে কৈছে যে আজিৰ পৰা আমাৰ একো নাই, আমি যেনেকৈ আছিলোঁ আমি তেনেকৈ হৈ গ'লোঁ। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত ৰাজনৈতিক বিতৰ্ক কৰিব নালাগে। চান্দা বৰঙণিৰ যদি কথা হ'লহেঁতেন তেতিয়া আমি কোনো ক্ষেত্ৰতে এইটো কথা নকলোহেঁতেন। কিন্তু ছোৱালী অসমীয়া হওক, মাৰোৱাৰী হওক, হিন্দু হওক, মুছলমান হওক, ছোৱালী এজনীৰ যেতিয়া প্ৰতিষ্ঠা বা তেওঁৰ সন্মানৰ কথা আহে তেতিয়া আমি মনত একো ভাৱ ৰাখিব নালাগে। এনেকুৱা ঘটনাত যদি কোনোবাই ক'লেহেঁতেন মুখ্যমন্ত্ৰীজনৰ আঁঠু কাঢ়ি দিয়ক, ময়ো আঁঠু কাঢ়ি দিলোঁ। কাৰণ অসমীয়া ছোৱালী হওক, মাৰোৱাৰী ছোৱালী হওক, বিহাৰী ছোৱালী হওক, বঙালী ছোৱালী হওক, ছোৱালীৰ সন্মানতকৈ আমি কোনো ডাঙৰ নহয়। গতিকে কালি যদি শিৱসাগৰ ৰাইজে ক'লেহেঁতেন যে মুখ্যমন্ত্ৰী ইয়াত আহি আঁঠু কাঢ়ক তেতিয়া আমাৰ খংটো কমিব, ময়ো গৈ আঁঠু কাঢ়ি দিলোঁ। গতিকে এই বিষয়টোত চব বিষয়ত ৰাজনীতি নহয়। এইটো ক্ষেত্ৰত মই ভাবোঁ যে আমি এখন বিশাল হৃদয়েৰে ঘটনাটো পাহৰি যাব লাগে। মই সংবাদ মাধ্যমকো আহ্বান জনাম যে এইটো ঘটনা আৰু পিটিকি থকাৰ প্ৰয়োজন নাই। লগত মই এটা অনুৰোধ কৰিম, যোৱা দুমাহত 22 গৰাকী অসমীয়া জনজাতীয় ছোৱালীৰ ওপৰত বিভিন্ন ধৰণে সতীত্ব হৰণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে আৰু তেওঁলোক বহুকেইজনী ছোৱালী মৃত্যুমুখতো পৰিছে। শিৱসাগৰৰ ৰাইজে যি ধৰণৰ প্ৰতিবাদ কৰিলে শিৱসাগৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। বাকী অঞ্চলৰ ৰাইজেও য'তেই ছোৱালীৰ ওপৰত অত্যাচাৰ হয় তেনেকৈ গৰজি উঠিব লাগে। আজি ঢেকীয়াজুলিত ঘটনা হৈছে, ঢেকীয়াজুলিত ৰাইজ গৰজি উঠিব লাগে, বৰপেটাত গৰজি উঠিব লাগে, দুধনৈত গৰজি উঠিব লাগে। 22টা ঘটনা হৈছে যোৱা দুমাহত। গতিকে শিৱসাগৰৰ ৰাইজৰ পৰা আমাৰ নামনি আৰু মধ্য অসমৰ ৰাইজেও শিকিব লাগে। আৰু নামনি আৰু মধ্য অসমতো যেতিয়া ছোৱালীৰ শ্লীলতা হানি কৰা হয়, সতীত্ব নষ্ট কৰা হয়, তেতিয়া তেওঁলোকৰ ওপৰতো সমাজখন বাঘৰ দৰে জঁপিয়াই পৰিব লাগে। যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে, কাৰণ বেলেগ ষ্টেটৰ চাৰ্টিফিকেট। গতিকে আমাৰ গুৱাহাটী, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল'ৰাবিলাকে তাৰ কাৰণে চাফাৰ কৰি আছে। সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে, অসমত মেডিকেল বিচাৰে, ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব। মেঘালয়ৰ পানীটো কেনেকৈ আমি ডাইভাৰ্ট কৰিব পাৰোঁ শিলখাকু আৰু দীপৰ বিললৈকে,
সেইকাৰণে নেদাৰলেণ্ডৰ এটা বিশেষজ্ঞ কমিটিক ইয়াত কাম দিয়া হৈছে লগত IIT ৰুৰকি আৰু IIT গুৱাহাটীকো আমি এই কামটো দিম 3 বছৰৰ ভিতৰত এটা আমি পৰিকল্পনা কৰিম মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যেটো জোৰাবাটৰ পৰা পানী আহিছে সেই বিষয়টো তেখেতে অত্যন্ত গুৰুত্ব দি মেঘালয় আৰু অসম চৰকাৰৰ মাজত যৌথ কমিটি এখন কৰাৰো প্ৰস্তাৱ দিছে গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ফোন কৰিছে যে যদি জোৰাবাটৰ কাৰণে গুৱাহাটীত পানী হৈছে ময়ো চিন্তনীয় গতিকে আমি দুইখন চৰকাৰে মিলি একেলগে এটা এক্সপাৰ্ট কমিটি কৰিব পাৰো নেকি তেতিয়া আমি কৈছো যে ঠিক আছে আমিও দুজন ইঞ্জিনিয়াৰ দিম আপুনিও দুজন ইঞ্জিনিয়াৰ দিয়ক বা পলিটিক্যাল লেভেলত গতিকে মেঘালয় আৰু অসম চৰকাৰৰ মাজতো জোৰাবাটৰ পৰা পানী যাতে নামি নাহে তাৰ কাৰণে পলিটিক্যালিও আমি কিছু আগবাঢ়িছো আৰু তেখেতেও ডিনাই কৰা নাই তেওঁ কৈছে যে দাদা এটো হ'ব পাৰে নহব পাৰে আমি পৰীক্ষা কৰো আৰু এটা এক্সপাৰ্ট কমিটি কৰক তাত মেঘালয় চৰকাৰো থাকক অসম চৰকাৰো থাকক গতিকে আমি যোৱা এমাহত যিখিনি ইস্যু কৰিলো তাৰ কাৰণে আজি আমাৰ লাভ হৈছে যে মেঘালয় চৰকাৰো এতিয়া আগবাঢ়ি আহিছে সমস্যাটো সমাধানৰ কাৰণে যদি অসমৰ বহুত পলিটিক্যাল লিডাৰে USTMক বচাব লাগি গল মেঘালয় চৰকাৰেতো USTMক বচোৱা নাই মেঘালয় চৰকাৰে মোক কৈছে যে দুটা এক্সপাৰ্ট কমিটি আমি কৰিলো আপোনালোকৰ মানুহ আমাৰ মানুহ জয়েন্ট এক্সপাৰ্ট কমিটি কৰো অসমৰ মানুহে USTMক বচাব ইমান লাগি গল কিন্তু মেঘালয় চৰকাৰেতো বচাব লাগি যোৱা নাই এতিয়া আমি আৰু এটা আলোচনা কৰি আছো যে USTMত পাস কৰা লৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে তাৰ কাৰণ বেলেগ ষ্টেটৰ সাৰ্টিফিকেট গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্সিটি লৰাবিলাকে তাৰ কাৰণে সাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেন্টক এক্সাম লব দিছো যে USTMত পাস কৰা লৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব তাৰ গুটেই মানে অকল USTM বুলি নহয় পশ্চিমবংগ কৰ্ণাটক মহাৰাষ্ট্ৰ সব বাহিৰা ইউনিভাৰ্সিটি কিন্তু USTMৰ ওপৰত মোৰ খংটো অলপ বেছি কাৰণ তেওঁলোক পানী পেলাই আছে আমালৈকে এখন মেডিকেল কলেজ বনাই আছে এটাও পেশেন্ট নাই তাত এখন মেডিকেল কলেজ খুলিব পেশেন্ট থাকা বুলি ন্যাশনাল মেডিকেল কাউন্সিলৰ জুনান ইনস্পেকশন আহিছে হিদনাখন জোৰ কৰি পেশেন্ট ভৰাই লৈছে এতিয়া পেশেন্ট নাই আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যাব নহয় সকলো ক্ষেত্ৰতে BA MA অসমীয়া লৰা পঢ়িব নালাগে নহয় তাতে আমাৰ ইয়াতো পৰ্যাপ্ত সিট আছে তাতে কিয় পঢ়িব লাগে তাতে পইচা দি পঢ়িব ইয়াত বিনা পইচাত পঢ়িব লাগিলে গুৱাহাটী ইউনিভাৰ্সিটিত মই সিট অলপ বঢ়াই দিম গতিকে মানে USTMে আমাক যেটো চ্যালেঞ্জ দিছে হেতু মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে অসমৰ ৰাইজক চ্যালেঞ্জ দিছে অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী এজনক চ্যালেঞ্জ দিছে গতিকে ময়ো যি কৰিব লাগে লাহে লাহে স্লো পয়জনত ময়ো কৰি থাকিম সেন্ট্ৰেল ইউনিভাৰ্সিটি হেখন নেহু তো সেন্ট্ৰেল ইউনিভাৰ্সিটি নহয় সেন্ট্ৰেল গভৰ্নমেন্টক তো আপুনিও ট্যাক্স দিয়ে ময়ো ট্যাক্স দিও ইনকাম ট্যাক্স যিমান দিও এটো তো সেন্ট্ৰেল গভৰ্নমেন্টতে যায় গতিকে সেন্ট্ৰেল গভৰ্নমেন্টৰ ইনষ্টিটিউচনৰ ওপৰত সবৰে অধিকাৰ গুৱাহাটী IIT তেজপুৰ ইউনিভাৰ্সিটিত মেঘালয় মণিপুৰৰ ষ্টুডেন্ট আহে আমিতো বাধা নিদো আমিতো ওয়েলকাম কৰো কিন্তু USTM তো এটো এটা স্ক্যাম হয় মানে মুক্তো এতিয়া তাতে বহুত মানুহে মই ভিতৰত সোমাব খোজা নাই বহুত মানুহে মোক WhatsApp কৰি আছে ইটোৰ কোৱালিফিকেশন নাই হিটোৰ নাই মই সোমাব খোজা নাই যেতে এখন আমাৰ ষ্টেটৰ নহয় নাই এতিয়া আমি আমাৰ কেবিনেটত এটা এখন আইন আহি আছে যে এতিয়া অসমৰ নাৰ্সিং কলেজ মেডিকেল কলেজ ডেন্টাল কলেজ খুলিলে সিকিউৰিটি ক্লিয়াৰেন্স লব লাগিব ইমান দিন আমাৰ সিস্টেমটোত সিকিউৰিটি ক্লিয়াৰেন্স নাছিলে মাটি থাকিলে টকা থাকিলে দি দিব পাৰি এই আইনবোৰটো কংগ্ৰেছৰ দিনতে বনোৱা আছিল নিৰাপত্তাজনিত সিকিউৰিটি ক্লিয়াৰেন্স লোৱাটো আমাৰ নাছিলে কিন্তু সেন্ট্ৰেল গভৰ্নমেন্টে কাবাক লাইসেন্স দিয়াৰ আগতে IB ৰিপৰ্ট লৈহে দিয়ে অসমত সেই ব্যৱস্থাটো নাছিলে গতিকে অসমত এতিয়া সেই ক্লজটো আমি আনি আছো দুমাহ তিনিমাহ লাগিব তাৰ পিছত নিজে নিজে এনেকুৱা ধৰণৰ
ইনষ্টিটিউট বহুত কমি যাব কেৰালাৰ পৰা কেইবাখনো এতিয়া ইউনিভাৰ্চিটি আহিছে বৰাক ভেলীত কেৰালাৰ পৰা আহা বৰপেটা আৰু বৰাক ভেলীত কেৰালাৰ পৰা কেইখনমান ইউনিভাৰ্চিটি ইয়াত খুলিব লাগি আছে আৰু গোটেই কেইখনৰ বেকগ্ৰাউণ্ডটো আমি চেক কৰিব সন্দেহজনক কিন্তু অসমৰ আইনত চেক কৰাৰ ইয়াত কোনো প্ৰভিজন নাছিলে সেইকাৰণে এতিয়া আমি সিকিউৰিটি ক্লিয়াৰেন্সটো আমি আমাৰ আইনত আমি আনি আছো কোনে হাইকোৰ্টে দিছে হাইকোৰ্টকটো মানিব লাগিব হাইকোৰ্টৰ লগত মই কেনেকৈ যুঁজ বাগো হাইকোৰ্টে যি নিৰ্দেশ দিয়ে মানিব লাগিব হাইকোৰ্টক আমাৰ মনৰ কথাখিনিও ক'ব লাগিব হাইকোৰ্টটো কেনেকুৱা দুই পক্ষক শুনে তেওঁলোকৰ শুনিছে এতিয়া আমাৰ কথাখিনিও আমি শুনাব লাগিব এতিয়া গ্ৰীণ কোনটো গ্ৰীণ হেতুটো মই ৰাইজক আহ্বান জনাইছো চৰকাৰেতো যাব নোৱাৰে আপুনি মোৰ ষ্টেটমেণ্ট চাব ফেচবুক লাইভতো চাব মই কৈছো যে NGO বা আপোনালোকৰ যিকোনো এজন ব্যক্তি গ্ৰীণ ট্ৰিব্যুনেলত গ'লে ভাল হয় কাৰণ মই চালো যে ষ্টেটৰ এগেইনষ্টত ষ্টেট গ্ৰীণ ট্ৰিব্যুনেলত যাব নোৱাৰে কিন্তু NGO যাব পাৰে অসমৰ NGO যাব লাগে যিখিনি বানপানীৰ ওপৰত কৈ আছে হ'ব কি এতিয়া মই কি কৰিম কওক পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাব লাগিব আপোনালোকে টিভিৰ ফুটেজ দিয়ক গৈ বন্ধ কৰাব লাগিব কিন্তু এইবিলাকতো ৰেভিনিউ পাহাৰ হয় তাৰ পৰাতো চক USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই না USTM তোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে কাৰণটো কি আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM না কিয় চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছো যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে কাৰণ আপুনি না মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান পয়জন কৰি দিছে এনেকে জাতি থাকিব নেকি কওক নাই বিষয়টো মই সেউজীকৰণৰ বিষয় উঠোৱা নাই না গুৱাহাটীত পানী আহাটো তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে আপোনাৰ নামটো কি এই আপোনালোক শাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকে মিলাই দিছে আমি থাকিম না নাই কেতিয়াবালৈকে না আমি কেতিয়া মই শাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম না নাই অসমত আমাক থাকিব দিব নে নাই কেতিয়াবা এই কথাখিনিও ক'ব নাই কেতিয়াবালৈকে আমি থাকিব পাৰিম না নাই সেই বস্তুটো শাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না হয় না আজি কালি আইন আহিব নাই আমি একো নাই খালি মই হাঁহিয়াই কৈছো যে আমি এখন অসমত থাকিব পাৰিম না সেইটো আমাক বুজাই দিব নাই চৰ্চিত বিষয় কাৰণে কৈছো আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেমোগ্ৰাফিক চেঞ্জ গতিকে শাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা ৰামেশ্বৰ তেলীক থাকিব দিব না এইটো কেতিয়াবা ডিছকাছ কৰি ল'ব আমচুৱে যিমানে প্ৰতিবাদ কৰে এইটো মোৰ কাৰণে চাৰ্টিফিকেট তাৰমানে কৈ যাব যে অসমৰ মুখ্যমন্ত্ৰী এজন আছিল যে হি আমচুৰ লগত কাজিয়া লাগিছিল আমচুৰ লগত যুঁজিছিলে সাৰেণ্ডাৰ কৰা নাছিলে মোৰ